নমস্কাৰ ছাৰ্বদসকল, পোনপ্ৰথমতে আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। ছাৰ্বদসকল, আপোনালোক সকলোৱে জ্ঞাত যে যোৱা 31 জানুৱাৰী তাৰিখে আমাৰ সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ নেতৃত্বত ৰাজ্য চৰকাৰী কৰ্মচাৰীসকলে পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তনৰ দাবীৰে গুৱাহাটীত এক গণ আলোড়ন গঢ়ি তুলিছিল। আনহাতে আমাৰ সদৌ অসম কৰ্মচাৰী পৰিষদৰ নেতৃত্বত যোৱা 1 ফেব্ৰুৱাৰী তাৰিখে ৰাজ্য চৰকাৰী কৰ্মচাৰীসকলে অসমত পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তনৰ দাবীৰে ৰাজ্যজুৰি কৰ্মবিৰতি কাৰ্যসূচী পালন কৰে। যদিও আমাৰ সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থা আৰু সদৌ অসম কৰ্মচাৰী পৰিষদৰ নেতৃত্বত ৰাজ্যত পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তনৰ দাবীৰে এক বৃহৎ আন্দোলন গঢ়ি তোলা হৈছে, তথাপিতো আমাৰ ৰাজ্য চৰকাৰে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ স্বাৰ্থত পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন কৰাৰ ওপৰত এতিয়ালৈকে কোনো সঁহাৰি দিয়া নাই, যাৰ ফলস্বৰূপে আমাৰ সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থা আৰু আমাৰ সদৌ অসম কৰ্মচাৰী পৰিষদে পুনৰ এখন সংবাদমেল যোগে বহুকেইটা কাৰ্যসূচীৰ কথা ঘোষণা কৰে। গতিকে ছাৰ্বদসকল, বলক আমি আগবাঢ়ি গৈ সদৌ অসম কৰ্মচাৰী পৰিষদ আৰু সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ নেতৃবৰ্গৰ সেই বৃহৎ মন্তব্যকেইটা জানি লওঁ। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে বলক আমি আগবাঢ়ি যাওঁ। আমি বিভিন্ন পৰ্যায়ৰ মাজেদি 2018 চনৰ পৰা আৰম্ভ কৰা এই গণসংগ্ৰাম কাৰ্যসূচীৰ এটা গুৰুত্বপূৰ্ণ সময়ত আমি উপস্থিত হৈছোঁ। মোটামুটিকৈ ক'ব লাগিলে অসমৰ যিখিনি বাসিন্দা আছে, কৰ্মচাৰীয়েই হওক, বুদ্ধিজীৱীয়েই হওক, সাংবাদিকেই হওক, সাধাৰণ জনতাই হওক, NPS আৰু OPSৰ যিটো পাৰ্থক্যটো সেইটো নিশ্চয়কৈ বুজি পাইছে। আৰু এই NPS ব্যৱস্থাটোৰে কৰ্মচাৰীসকলক কেনেদৰে শংকিত কৰিছে, কেনেদৰে তেওঁলোকক অৱসৰী জীৱনত ৰাজপথলৈ লৈ আহিছে, স্পষ্টভাৱে আৰু বাস্তৱসন্মতভাৱে তেওঁলোকে উপলব্ধি কৰিছে। আৰু সেইকাৰণে এই ব্যৱস্থাটোৰ পৰিসমাপ্তিৰ বাবে 2024 নিৰ্বাচনৰ আগতে ৰাজনৈতিক মহলে, বিৰোধী পক্ষ আৰু শাসকীয় পক্ষ সকলো লগ হৈ উমৈহতীয়াভাৱে এটা সিদ্ধান্ত গ্ৰহণ কৰাটো উচিত। আৰু এই সিদ্ধান্ত গ্ৰহণেই কৰ্মচাৰী সমাজৰ প্ৰতি চৰকাৰ তথা ৰাজনৈতিক মহলৰ দায়িত্বৰ কথাটো স্পষ্ট কৰিব। যদিহে নকৰে তেতিয়াহ'লে স্পষ্টভাৱে গম পোৱা যাব যে ঘৰৰ যিসকল ব্যক্তি আছে নহয়, যিসকল আমাৰ অভিভাৱক আছে, তেওঁলোকে নিজৰ দায়িত্বটোৰ পৰা আঁতৰি থকাটো এটা তেওঁলোকৰ সাধাৰণ ঘটনাৰ নিচিনা হ'ব। আৰু মই সেইকাৰণে আজিৰ এই কাৰ্যসূচীৰ যোগেদি মই এই বিষয়টোৰ ক্ষেত্ৰত আমি যাতে ৰাজনৈতিকভাৱেও, যিহেতু ৰাজনৈতিক দলৰ দুজনকৈ প্ৰতিনিধি আছে, মুখপাত্ৰ আছে, তেওঁলোকৰ পৰাও যাতে এটা পজিটিভ বাৰ্তা আমাৰ কৰ্মচাৰীসকলৰ মাজলৈকে যায় আৰু এটা কনক্লুচিভ হিচাপত যায়, যাতে চৰকাৰে এই ব্যৱস্থাটোৰ ক্ষেত্ৰত কি স্পষ্ট ধাৰণা এটা কৰাৰ কাৰণে আগবাঢ়িব পাৰে। গতিকে ছাৰ্বদসকল, সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থা আৰু সদৌ অসম কৰ্মচাৰী পৰিষদৰ বিষয়ববীয়াসকলৰ মন্তব্যৰ পৰা আপোনালোকে নিশ্চয় বহুকেইটা গুৰুত্বপূৰ্ণ কথা জানিব পাৰিছে। সেয়েহে আমাৰ এই ভিডিঅ'টো লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি খবৰটো জনাই দিব। লগতে নতুনকৈ অহা ছাৰ্বদসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো আমাৰ এই চেনেলটোত প্ৰতিদিনে ৰাজ্য চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত দি থকা হয়। গতিকে আমাৰ আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।